যেনেকে ঘগ্ৰাপাৰত এখন নতুন ৰেলৱে অভাৰব্ৰিজ আমি আৰম্ভ কৰিম, তাৰ শিলান্যাস কৰিম। বৰকুৰাত এখন অভাৰব্ৰিজ কমপ্লিট হৈ আছে, আমি আজি চাই আহিছো, তাক কমপ্লিট কৰিব দিছো। যদি সিদিনাখনেও কমপ্লিট হয় সেইখন ইনগ্ৰেট কৰিম। তাৰ লগে লগে আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে নলবাৰী চহৰত 24/7 আৰু ডিং ফ্ৰম টেপৰ পৰা ডাইৰেক্ট পানী খাব পৰা আৰু 24 ঘণ্টাই প্ৰতি ঘৰ মানুহৰ ঘৰত পানী দি থাকিব পৰা এটা নতুন প্ৰকল্প আমি অনুমোদন দিছো। 114 কোটি টকাৰে এই প্ৰকল্পটো আমি কৰিম। তাৰ কাৰণে ইতিমধ্যে নিবিদা ইত্যাদি হৈ গ'ল, কন্ট্ৰেক্টৰো আহি পালে আৰু অহা 14 তাৰিখে ইয়াৰ শিলান্যাস কৰিম। আৰু এই নলবাৰী চহৰৰ নতুনকৈ যিখন নলবাৰী চহৰ হৈছে, কাৰণ গাঁও বিলাকত আমি জল জীৱন মিছনৰ পানী দিছিলো, টাউনত আমাৰ কমপ্লিট হোৱা নাছিলে। গতিকে 114 কোটি টকাৰে নলবাৰী চহৰত এটা অত্যাধুনিক প্ৰকল্প আমি পানী যোগান প্ৰকল্প কৰিব খুজিছো, যিটো প্ৰকল্পৰ পৰা 24/7 24 ঘণ্টাই পানী পাই থাকিব আৰু প্ৰকল্পটোৰ পানী টেপৰ পৰা ডাইৰেক্ট খাব পাৰিব। ইয়াত আৰু ফিল্টাৰ কৰা এই ধৰণৰ ব্যৱস্থাবিলাক, তেনেকুৱা ধৰণৰ আমি এটা নতুন ব্যৱস্থা লৈছো। আৰু এই ব্যৱস্থাটোত আমাৰ প্ৰায় 114 কোটি টকা ব্যয় হ'ব। এই গোটেইখিনি আমি সিদিনাখন প্ৰকল্পটোৰ আধাৰশিলা কৰিম। তাৰ লগে লগে নলবাৰী টাউনৰ মাজত এটা নতুনকৈ ক্লক টাৱাৰ বনাম, তাৰো আধাৰশিলা হ'ব। তাৰ লগে লগে নলবাৰীত এটা কনভেনচন চেণ্টাৰ, যিটো আপোনালোকে জানে যে আমি আগতে এনাউন্স কৰিছিলো, আমাৰ শ্বহীদ মুকুন্দ আগতে বাছ ষ্টেণ্ডৰ কাষত এটা নতুন কনভেনচন চেণ্টাৰ হ'ব, সেইটোৰ কাম আৰম্ভ কৰিম। নতুন চাৰ্কিট হাউচ এটা হ'ব, সেইটোৰ কাম আৰম্ভ কৰিম। এনেকে যথেষ্ট প্ৰকল্প, উন্নয়নৰ অজস্ৰ প্ৰকল্প সিদিনাখন আমি শুভাৰম্ভণি কৰিম আৰু শুভাৰম্ভণি হৈ থকা প্ৰকল্পবিলাক আমি ৰাইজৰ সেৱাত মুকলি কৰি দিম। গৰ্ডন খেলপথাৰত এখন সভা হ'ব আৰু এই গৰ্ডন খেলপথাৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিত থাকি সকলো প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি ইয়াৰ পৰাই কৰিব। আৰু সিদিনাখন আপোনালোকে জানে 14 আগষ্টতো আমাৰ নলবাৰী জিলাৰ জিলা দিৱস, গতিকে জিলা দিৱসৰো কাৰ্যসূচী একেলগে আমি কৰিছো। গতিকে সেই ধৰণে এটা কাৰ্যসূচী যিটো হ'ব, তাৰ গোটেই প্ৰস্তুতিখিনি চাবৰ কাৰণে মই আহিছিলো আৰু গোটেইখিনি কেনেকে কৰিব লাগে গোটেইখিনি চাইছো। আৰু তাৰ লগে লগে আপোনালোকক জনাবলৈ পাই সুখী যে নলবাৰী চহৰত আমি 3টা ঠাইত আৰবান ফৰেষ্ট, চহৰীয়া বন্য অঞ্চল আমি বনাবলৈ প্ৰকল্প চিন্তা কৰিছো, য'ত আমাৰ পুৰণা PWDৰ যিটো IB আছিল সেই অঞ্চলটো, ফৰেষ্টৰ ছচিয়েল ফৰেষ্ট্ৰিৰ আমাৰ যিটো অফিচ আছিল সেই অফিচৰ কাষত আৰু পাগলাদিয়াৰ পাৰত, এই 3টাত যিটো আমি মিয়াৱাকি পদ্ধতিৰে গছ লগোৱা হয়, যি গছ আপোনালোকে 5 বছৰ পিছতে 20-25 বছৰ পুৰণি গছৰ দৰে ডাঙৰ হয়, সেই ধৰণৰ এটা প্ৰকল্প। কাৰণ নলবাৰী চহৰখনত প্ৰদূষণৰ ক্ষেত্ৰত যথেষ্ট আমি এটা ঋণাত্মক তথ্য পাই আছিলো। গতিকে আমি চহৰখনত 3 ঠাইত আৰু গোটেইখিনি মিলাই প্ৰায় 10-15 বিঘা মাটিত আমি এনেকুৱা ধৰণৰ এটা নতুন বনাঞ্চল কৰিব খুজিছো। এই বনাঞ্চলটোৱে গোটেই চহৰখনৰ প্ৰদূষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল'ব। গতিকে খোৱা পানী, প্ৰদূষণ বা ৰাস্তা ঘাট, তাৰ লগে লগে অভাৰব্ৰিজ, এই গোটেইখিনি এটা ডাঙৰ পেকেজেৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নলবাৰীলৈ আহিব। এই গোটেইখিনি কাম আমি সিদ্ধান্ত